আমাৰ দিনত আমি যেতিয়া ছাত্ৰ আছিলোঁ, অসমীয়া জাতিসত্তাৰ প্ৰতি যিটো আমাৰ মৰম আছিল, হয়। তেনেকুৱা এজন আৰক্ষী বিষয়াৰ এই ভয়ৰ কাৰণ কি ছাৰ? মোৰ কোনো সংগঠন নাই। হয়। গতিকে মই আন্দোলন কেনেকে চলাম? উম, আন্দোলন চলাবলৈ মোৰ ছাপোৰ্টাৰ লাগিব, মোৰ এটা সংগঠন লাগিব, মোৰ উম, ধন টকা পইচা লাগিব। উম। ছাৰ, অসমেই চবৰে ডেষ্টিনেশ্যন কিয়? প্ৰথমতে ছাৰ আহোঁ APSC কেলেংকাৰী তদন্তৰ বিষয়টোলৈ। সেইটোৰ সৈতে আপুনি আৰম্ভণিৰ পৰাই ওতপ্ৰোতভাৱে জড়িত। দুৰ্নীতিমুক্ত অসম। দুৰ্নীতিমুক্ত অসম। দুৰ্নীতিমুক্ত অসমৰ গতিকেই তেওঁ প্ৰথম কিছু নাম কৰিব বিচাৰিছিল। উম, গতিকে আমাক তেওঁ কণ্ট্ৰল কৰা নাছিল। তেওঁ আমাক খোলা হাতেই দিছিলে। হয়। তেওঁ মানুহৰ পৰা বাহ ল'ব বিচাৰিছিলে, যেনেকে APSCটো তেওঁ কৰালে। দি থাকিব ইলেকশ্যন অফিচতে পোষ্টাৰ বেনাৰ থাকিব, প্ৰত্যেকটো দলৰ ৰাইজে তেওঁকে চাই ভোট দিব, তেতিয়া বহুতখিনি কৰাপশ্যন। ছাৰ, পোনপ্ৰথমতে মই আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপুনি অশেষ ব্যস্ততাৰ মাজলৈ আহিছে, তাৰ বাবে অশেষ ধন্যবাদ। প্ৰথমতে ছাৰ, মই আপোনাৰ শেহতীয়াকৈ প্ৰকাশিত গ্ৰন্থ শেষ স্বীকাৰোক্তিৰ পৰাই কিছু কথা আৰম্ভ কৰিব খুজিছোঁ। প্ৰথমতে জানিব বিচাৰিম যে এই গ্ৰন্থখন আপুনি কি কাৰণত লিখিব লগা হ'ল? এই গ্ৰন্থখন মই একচুৱেলি সীমা সমস্যাৰ লগত চাকৰি কালতো বহুত জড়িত আছোঁ। চাকৰি কালত যেতিয়া সীমা সমস্যাৰ মাজত আছিলোঁ, তেতিয়া বহুখিনি বস্তু দেখিছিলোঁ। বিভিন্ন অসমৰ স্থান মই ফুৰিছোঁ, প্ৰতিখন জিলা গৈছোঁ, কাছাৰ গৈছোঁ, মানকাছাৰ গৈছোঁ, ধুবুৰী গৈছোঁ, সকলোখিনি সীমাত মই ঘূৰা ঘূৰি কৰিছোঁ। পপুলেশ্যন পেটাৰ্ণটো বিষয়ে মোৰ কিছু আইডিয়া আছে। গতিকে এই কথাখিনি অসমৰ মানুহক যাতে মই জানিবলৈ দিওঁ, সেইটো কাৰণে মই এই গ্ৰন্থখিনি লিখাৰ কথা বহুত দিনৰ পৰা ভাবি আছোঁ। ৰাজনৈতিক উদ্দেশ্য মোৰ একো নাই, কিবা ঘটনাক্ৰম হিচাপতহে এইটো ইলেকশ্যনৰ সময়ত এই কিতাপখন পাব্লিছ হ'ল। এখন পাব্লিছাৰক দিয়া আছিলে বহুত দিন আগতেই, তো পাব্লিছ কৰি উলিওৱাত কিছু পলম হ'ল, বা মোৰো কিছুমান শুধৰণি কৰি দিবলৈ দিয়ে, কাৰেকশ্যন কৰি দিবলৈ দিয়ে, স্পেলিং এনেকুৱা কৰি পঠাওঁ। কৰোঁতে আজি 2 মাহ আগত ওলোৱা কিতাপ এখন ওলাব লগা, কিন্তু সময়ত ঘটনাক্ৰম হিচাপতহে আজি তাৰিখত ওলাইছে। ইয়াত কোনো নিৰ্বাচনী ইছ্যু নাই, বা ইয়াত কোনো ৰাজনৈতিক কাৰণ নাই। হয় ছাৰ, কিতাপখনৰ নামটোক লৈ মোৰ এটা প্ৰশ্ন আছে। হয়। যে কিতাপখনৰ নামটো শেষ স্বীকাৰোক্তি। হয়। শেষ কিয়? নে ইয়াত কিবা এটা ধৰক ইংগিত বা ৰহস্য তেনেকুৱা কিবা আছে নেকি? এই বহুতখিনি কথা মই ভাবোঁ যে আৰু দ্বিতীয়বাৰ এখন কিতাপ লিখিব পৰাকৈ মোক মানসিকভাৱে বা শাৰীৰিকভাৱে মই সুস্থ হৈ থাকিম নে নাথাকিম, তাৰো মোৰ সন্দেহ আছে। আৰু এটা দ্বিতীয় কাৰণ আছে মোৰ। দ্বিতীয় কাৰণ আছে, মই আৰু ছ'চিয়েল ইছ্যু, সামাজিক ইছ্যু লৈ পেলাই, সামাজিক সমস্যা লৈ কোনো কিতাপ নিলিখোঁ। যিখন কিতাপ মোৰ অহা বছৰ মই আশা কৰিছোঁ, সেইখন মোৰ সম্পূৰ্ণ ঘৰুৱা সমস্যাক লৈ, মোৰ ঘৰুৱা পৰিৱেশক লৈ, মোৰ সৰুৰ পৰা এতিয়ালৈকে মোৰ জীৱনক লৈ। বায়োগ্ৰাফি নহয়, গল্প আকাৰে পাব্লিছ হ'ব বস্তুটো, তেনেকুৱা এটা মোৰ প্লেন আছে। সেইকাৰণে এই বস্তুটো শেষ স্বীকাৰোক্তি। স্বীকাৰোক্তি পৰৱৰ্তী পৰ্যায়টো আহিব, সেয়া ব্যক্তিগত স্বীকাৰোক্তি হ'ব, সামাজিক স্বীকাৰোক্তি নহ'ব। মই সামাজিক জীৱনৰ পৰা মই লাহে লাহে আঁতৰি যাম। ছাৰ, এই অনীহাৰ কাৰণ? অনীহাৰ কাৰণ বহুতো আমাৰ কাৰণ আছে। এক হ'ল কি, মই দেখিছোঁ অসমীয়া সমাজত, আমাৰ দিনত আমি যেতিয়া ছাত্ৰ আছিলোঁ, অসমীয়া জাতিসত্তাৰ প্ৰতি যিটো আমাৰ মৰম আছিল, জাতিসত্তাৰ প্ৰতি কিবা আছিল, শ্ৰদ্ধা আছিল, আমি অসমীয়া জাতি বৰ্তাই ৰখাৰ স্বাৰ্থত যিটো আমাৰ জাতীয়তাবোধ আছিল, সেই জাতীয়তাবোধ আজি নাই, একেবাৰেই অলমষ্ট খতমেই হৈ গৈছে। মানে আছে এতিয়াও, এছাম মানুহৰ মাজত আছে 20%, 30% মানুহ। তেওঁলোকো বিভিন্ন সমস্যাত জৰ্জৰিত, বিভিন্ন হেঁচাত জৰ্জৰিত। গতিকে আমাৰ দিনত ধৰক এজন অসমীয়া ল'ৰাক কিবা এটা কৰিছে বুলি ক'লে অনা অসমীয়াই হাজাৰ হাজাৰ মানুহ ওলাই আহে, বা বিদেশী কিবা এটা কৰিছে বুলি ক'লে হাজাৰ হাজাৰ মানুহ ওলাই আহে। এনেকুৱা এটা দিনত মই ডাঙৰ হোৱা, মই গতিকে সেইটোৱেই মানুহৰ মেণ্টেলিটি আছে নেকি বুলি ভাবিছিলোঁ, যে অলপ কম বেছ হ'লেও, কিন্তু এই মেণ্টেলিটিটো অসমীয়া মানুহৰ নাই। গতিকে মই সামাজিক পটভূমিত অসমীয়াৰ জাতীয় জীৱন লৈ মই আৰু কোনোদিন গল্প নিলিখোঁ।
ছাৰ আপুনি কিতাপখনৰ পাতনিত এটা বৰ সাংঘাতিক কথা লিখিছে উম, যে আপুনি কিতাপখনত যাৰ কথা লিখিছে বা যি পক্ষই আপোনাৰ কিতাপখনত লিখা কথাখিনিৰ কাৰণে হয়তো আহত হ'ব পাৰে বা আঘাত পাব পাৰে তেনেকুৱা পক্ষই আপোনাৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে। আপুনি এজন যথেষ্ট দক্ষ আৰক্ষী বিষয়া আছিল এসময়ত। হয় আপোনাক লৈ হোমেন বৰগোহাঁই ছাৰে সম্পাদকীয়ত বিশেষ স্থান দিছিলে। হয় তেনেকুৱা এজন আৰক্ষী বিষয়াৰ এই ভয়ৰ কাৰণ কি ছাৰ? ভয় নহয় চাওক, এতিয়া আগতে মই যেতিয়া আৰক্ষীত আছিলো, এটা সংগঠনত আছিলো, মোৰ হাতত মোক প্ৰটেকশ্যন দিব পৰা বহুত মানুহ আছিল। মই এতিয়া ৰিটায়াৰ্ড মানুহ আৰু কমন এজন পাব্লিক, সাধাৰণ এজন লোক। উম, ৰিটায়াৰ্ড হোৱা মানে বেলেগ চাকৰিয়াল যি ৰিটায়াৰ্ড হোৱা, পুলিচৰ অফিচাৰ ৰিটায়াৰ্ড হোৱা একেই। মই ধৰক সামাজিক জনজীৱনৰ লগত কিছু কথা লাগি থাকোঁ কাৰণে আপুনি আজি মোক মাতিছে। হয়। আদাৰৱাইজ মই এজন সাধাৰণ ৰিটায়াৰ্ড অফিচাৰ। মোৰ নিচিনা ৰিটায়াৰ্ড অফিচাৰ হাজাৰ হাজাৰ আছে। গতিকে মোৰ বিশেষ ইয়াত প্ৰটেকশ্যন নাই, আগতে যি প্ৰটেকশ্যন আছিলে। উম, আৰু কাৰোবাৰ স্বাৰ্থত যেতিয়া আঘাত হয় এটা বিষয়, উম, ডেফিনেটলি হয়তো মোক প্ৰাণে নামানিব নামাৰিব পাৰে, কিবা বেলেগ ধৰণে অপকাৰ কৰিব পাৰে, বিভিন্ন ধৰণৰ তাত কথা আছে। মই সেই সংশয়টো হয়। ছাৰ এসময়ত যেতিয়া অসম আন্দোলন আৰম্ভ হৈছিল হয় তেতিয়াও সীমান্ত আৰক্ষী শাখাৰ এটা ডাঙৰ ভূমিকা আছিলে। হয় আমি হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু প্ৰেমকান্ত মহন্তৰ কথা যদি জানো, হয় তেনেকুৱা ক্ষেত্ৰত এই কিতাপখনৰ আঁত ধৰি মই এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা হয় যে এই কিতাপখনৰ জৰিয়তে আপুনি এটা নতুন অসম আন্দোলন গঢ় দিয়াৰ প্ৰচেষ্টা চলাইছে নেকি, কিছু কথা উন্মোচন কৰি পেলাই। চাওক, মই এজন সাধাৰণ মানুহ। মই আপোনাক ক'লো আগতেও সাধাৰণ, হাজাৰ হাজাৰ চৰকাৰী অৱসৰী বিষয়াৰ নিচিনা মই এজন সাধাৰণ মানুহ। মোৰ কোনো সংগঠন নাই। হয়। গতিকে মই আন্দোলন কেনেকৈ চলাম? উম, আন্দোলন চলাবলৈ মোৰ ছাপোৰ্টাৰ লাগিব, মোৰ এটা সংগঠন লাগিব, মোৰ ধন টকা পইচা লাগিব। মই আজি মোৰ যি টকা পইচা আছে, মই মোৰ পাছবুক ৰাইজৰ মুখত আজি তুলি দিব পাৰোঁ, হয়। দাঙি দিব পাৰোঁ। এই সৎ সাহস মোৰ এতিয়াও আছে। উম, মাটি সম্পত্তিৰ হিচাপ বিচাৰে আপুনি সকলোখিনি তুলি দিব পাৰোঁ। গতিকে মই কিবা অসম আন্দোলনৰ নিচিনা এটা আন্দোলন কৰাৰ কোনো কথা ভবা নাই। ৰাইজে বুজক, হয়। মোৰ কিতাপখন লিখাৰ এটাই উদ্দেশ্য, অসমীয়া ৰাইজে আমি কলৈ গৈ আছো এই কথাটো বুজক, নিজৰ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰক, ভৱিষ্যত প্ৰজন্ম কেনেকে শেষ হৈ যাবলৈ ওলাইছে এই কথাটো চিন্তা কৰক, অসমীয়া জাতি কেনেকে হেৰাই যাব বিচাৰিছে। মই কৈছোৱেই এটা জাতি হেৰাই যোৱাৰ এটা কাহিনী। জাতি হেৰাই যোৱা আৰু কিতাপখনত মই এটা বস্তু দিছো যে পৃথিৱীত বহুত জাতি হেৰাই হয়, গৈছে, সেইটো ডাঙৰ আমেৰিকাত তথ্য। হেৰাই গৈছে, কানাডাত হেৰাই গৈছে, বহুতখিনি জাতি হেৰাই গৈছে কিছুমান মানে অনুপ্ৰৱেশৰ কাৰণে। সেইখিনিও মই দুই এটা ইনষ্টেঞ্চ তাত দিছো। গতিকে অসমীয়া জাতি হেৰাই যাব নিশ্চিত, খুব বেছি 20টা বছৰ আপুনি চাওক, খুব বেছি 20টা বছৰ, 20টা বছৰো খুব মেক্সিমাম অসমীয়া জাতিৰ কোনো অস্তিত্ব নাথাকে আৰু ক্ষমতাটো নাথাকে কোনোদিন। এইটো একদম 100%। আজি মোৰ এই কথা যদি কালিলৈ থাকে, আপুনি 20টা বছৰৰ পিছত কোনো অসমীয়া জাতি ক্ষমতাত নাথাকে, অসমীয়া লোক ক্ষমতাৰ পৰা আঁতৰি যাব সম্পূৰ্ণ। তেতিয়া ছাৰ অসমীয়া বুলি এতিয়া আমি খিলঞ্জীয়া বুলি যিসকল মানুহক বুজো, তেওঁলোকৰ যিটো ৰাজনৈতিক অধিকাৰ বা সামাজিক যিটো অধিকাৰ, সেই সামাজিক অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ তেওঁলোকে কি ধৰণে বৰ্তাই ৰাখিব পাৰিব? এতিয়াই সজাগ হ'ব লাগিব। আমি যেনেকে আগতে সজাগ আছিলো ভাষা আন্দোলনৰ সময়ত, বিদেশী অনুপ্ৰৱেশ আন্দোলনৰ সময়ত আমি যি ধৰণে সজাগ আছিলো, বৃহৎ জনজাগৰণ আমি যেনেকে গঢ়ি তুলিছিলো, এই তেনেকুৱা ধৰণে সজাগ হ'ব লাগিব। নহলে আপোনাক ইয়াত কেলকুলেশ্যন কৰি দিছো, মোৰ কিতাপতো কৈ দিছো। আজি যদি চাই, ক্ষমতাৰ কাৰণে অসমীয়াক ক্ষমতাৰ পৰা আঁতৰাবৰ কাৰণে প্ৰতিজন অসমীয়াৰ প্ৰচেষ্টা আছে। প্ৰতিজন অসমীয়াক ক্ষমতাৰ পৰা আঁতৰ কৰিব লাগে। ক্ষমতাৰ কাৰণে আপোনাৰ UMF দল আপোনালোকে পোৱা নাই, আপোনালোক সৰু সৰু মানুহ, আপুনি তথাপিতো ৰিচাৰ্চ স্কলাৰ মানুহ। গতিকে আপোনাক মই কৈছো, UMF দল আছিলে, গোলাম উছমানী আছিলে, অৰ্ধেন্দু আছিলে। তাত হিন্দু মুছলমান সকলো মিলি, বেংগলী হিন্দু বেংগলী আৰু বঙালী মুছলমান বঙালী হিন্দু সকলো মিলি অসমত এটা বহুত ডাঙৰ প্ৰচেষ্টা লৈছিলে। তেওঁলোক প্ৰায় 30-35খন আসন পোৱাৰে সম্ভাৱনা আছিল, কিন্তু 17খনত তেওঁলোকৰ সীমিত হৈ গ'ল আসন। গতিকে মই ভাবো এই কোনো হিন্দুত্বই অসমীয়া জাতি বচাব নোৱাৰে। পুনৰ বঙালী, হিন্দু বাংলাদেশী, মুছলিম বাংলাদেশী আৰু আমাৰ স্বদেশী যিখিনি বহিৰাগত লোক আছে, তেওঁলোক সন্মিলিত হৈ অসমীয়াক এদিন ক্ষমতাৰ পৰা বাঢ়িব। অতি শীঘ্ৰেই এদিন আহি আছে।
কিন্তু ছাৰ আজিৰ প্ৰেক্ষাপটত এটা গণ আন্দোলন থিয় কৰোৱাৰ বা গণ আন্দোলন আৰম্ভ কৰাৰ পৰিৱেশ আছে বুলি আপুনি অনুভৱ কৰেনে? আছে, পৰিৱেশ আছে। গণ আন্দোলন থিয় কৰোৱাৰ ডেফিনেট পৰিৱেশ আছে। কাৰণ চাওক, এটা মই কৈছোঁ, 2014 চনত যেতিয়া নাগৰিকত্ব হয়। সংশোধনী আইন আনিলে, এইটো কিমান এটা ডাঙৰ অপকাৰ কৰিলে। উম, আৰু এই প্ৰচেষ্টা এতিয়া নহয়, নাগৰিকত্ব সংশোধনী আইন অনাৰ আগৰ প্ৰচেষ্টা এইটো। উম, দীৰ্ঘম্যাদী ভিছা বুলি এটা, লং টাৰ্ম হয়। ভিছা, যে যিসকল একেই, যিটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বা নাগৰিকত্ব সংশোধনী আইনত যিখিনি কথা আছে, যে যিসকল হিন্দু, বাংলাদেশৰ হিন্দু, পাকিস্তানৰ হিন্দু আৰু আফগানিস্তানৰ হিন্দু, তেওঁলোকে আৰু বুদ্ধ, হিন্দু, বৌদ্ধ আৰু শিখ, তিনিটা ধৰ্মৰ লোক, তেওঁলোকে যদি ৰিলিজিয়াছ পাৰ্চিকিউশ্যন, মানে ধৰ্মীয় অত্যাচাৰৰ বলি হৈ যদি ভাৰতত প্ৰৱেশ কৰিছে, তেওঁলোকক 2014 চনলৈকে নাগৰিকত্ব দিয়া হ'ব। এইটো এটা ভয়াৱহ বিষয়। অসমত বিভিন্ন ছাত্ৰ সংগঠন, সদৌ অসম ছাত্ৰ সন্থা আছে। তেওঁলোকে ইয়াৰ ওপৰত প্ৰায় 20-25 বছৰ ধৰি এটা আন্দোলন চলালে, 855 জন লোক শ্বহীদ কৰিলে। কিন্তু যেনেধৰণে প্ৰটেষ্ট হ'ব লাগিছিলে, এই বিষয়টোত একেবাৰে নহয়। এইটোতো কিমান ডাঙৰ কথা, বাংলাদেশী আইনী সংস্থাপনৰ কথা কৈছে। তাৰপিছত আকৌ 2025ত এখন নটিফিকেশ্যন ওলালে, ইয়াৰ ম্যাদ 10 বছৰ বৃদ্ধি কৰি 2024লৈকে বৃদ্ধি কৰি। তাতো কোনো নাম লোক নিমাত। মই দেখিছোঁ বাতৰি কাকতৰ হেডলাইনো নাই এই বছৰটো। 10 বছৰ যিটো কৰিলে, এইটো কিমান ডাঙৰ ইছ্যু। আৰু 10 বছৰ হিন্দু বাংলাদেশীক অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিলে, কিন্তু তাত কোনো আপোনাৰ কোনো সংগঠনৰ প্ৰতি প্ৰটেষ্ট নাই। আমাৰ ক'ব লগা কথাখিনি, আমি অসমীয়া হিচাপতে মোৰ মনত বাজি থকা হিচাপতে মই কথাখিনি ক'লো। মোৰ কথা ৰাইজে একচেপ্ট কৰে নকৰে মোৰ কথা নহয়। একচেপ্ট নকৰিলেও এদিন ধৰক সুতত ময়ো ভাগি যাম, ময়ো এদিন সুতত ভাগি যাব পাৰোঁ কোনোবা দিনা। ছাৰ, কা আন্দোলনৰ কথা কোৱাতে মই এটা আপোনাক কথা সুধিব বিচাৰিছোঁ। হয়, অসমত প্ৰায় 100ৰ অধিক জাতীয় সংগঠন থকা বুলি হয়, বিভিন্ন পক্ষই দাবী কৰে। হয়। তেনেকুৱা ক্ষেত্ৰত আপুনি দীৰ্ঘ সময়ৰ আপোনাৰ যি চাকৰি জীৱন, তাত আপুনি ওচৰৰ পৰাতো বহু নেতৃত্ব দিয়া লোকক দেখিছে। কা আন্দোলনৰ এই ব্যৰ্থতাৰ যিটো কাৰণ আপুনি কি বুলি অনুভৱ কৰে? এই প্ৰথম কথা, মই আপোনাক কৈছোঁ, মোৰ এই কিতাপখন লিখাৰ উদ্দেশ্য এইটোৱেই। কা কি বুজায় বস্তু, এইটো বহুত সংগঠনে ভালদৰে আয়ত্ব কৰা নাই। যদি আয়ত্ব কৰিলেহেঁতেন, মই ভাবোঁ তেওঁলোকৰ অলপ হ'লেও তেওঁলোকৰ মনত এইটো ভাৱ হ'লহেঁতেন যে এই বস্তুটোত আমি অপোজ কৰিব লাগে। মই এই কিতাপখন এইকাৰণে লিখিছোঁ যে কা কি বস্তু জনসাধাৰণে বুজি পাওক। চিটিজেনশ্বিপ, নাগৰিকত্ব সংশোধনী আইন কি বস্তু, আৰু ই অসমীয়াৰ কেনেধৰণে বিপদ ঘটাব পাৰে, এইটো বুজি পাওক ৰাইজে। বহুখিনি অজ্ঞতাৰ কাৰণে, বহুখিনি স্বাৰ্থৰ কাৰণে এই আন্দোলনটো ধ্বংস হৈ গ'ল। শিল্পী, কলা কৌশলী বহুখিনি ব্যাপক নোহোৱা হ'ল। ইয়াৰ ওপৰত বৰ দমন নীতিটো আছেই বাৰু, এটা ফেক্টৰ, সেইটো কাৰণে। আপুনি ছাৰ কিতাপখনত বিজেপি আৰু ইয়াৰ মিত্ৰ দলক কাঠগড়াত থিয় কৰাইছে। তেনেকুৱা ক্ষেত্ৰত মই এইটো কথা জানিব বিচাৰিম, আন ৰাজনৈতিক দল বা সংগঠনৰ প্ৰতি আপুনি কিয় বিশেষ প্ৰশ্ন কৰা নাই? এটা কথা, এইটো সম্পূৰ্ণ ভুল। মই বিজেপি আৰু RSSক একদম কাঠগড়াত থিয় কৰা নাই। মই কংগ্ৰেছৰ মুছলিম প্ৰীতিৰ কথাও মোৰ গ্ৰন্থত লিখিছোঁ। হয়। কংগ্ৰেছৰ মুছলিম প্ৰীতিৰ কথাও লিখিছোঁ, যে কংগ্ৰেছৰ এইটো মুছলিম প্ৰীতি আছে কাৰণেই আজি আহিলে, সকলো কথা লিখিছোঁ। আৰু মই তেওঁলোকক এইটোৱেই কৈছোঁ যে হিন্দু মুছলিম নিৰ্বিশেষে মানুহ বহিষ্কাৰ কৰক। অকল মই কংগ্ৰেছক, বিজেপিক কেতিয়াও কাঠগড়াত তোলা নাই। বিজেপি মোৰ কোনো ৰাজনৈতিক আকাংক্ষা যিহেতু নাই, আৰু বিজেপি মই বহুত ক্ষেত্ৰত বিজেপিক ছাপৰ্টো কৰোঁ, বহুত ক্ষেত্ৰত RSSকো মই ছাপৰ্ট কৰোঁ। মই বিৰোধী নহয় RSS বিজেপিৰ। মই তেওঁলোকৰ ভাল কামৰ ছাপৰ্ট কৰোঁ, উন্নয়নৰ কামৰ ছাপৰ্ট কৰোঁ। তেওঁলোকৰ হিন্দুত্ববাদৰ ধাৰাটোক মই ছাপৰ্ট কৰোঁ, কিন্তু অসমীয়াৰ লগত হিন্দুত্ববাদৰ ধাৰা যেনেধৰণে খেলিছে, তাৰ বিৰোধিতা কৰোঁ। ছাৰ, কিতাপখনত আপুনি এটা বিশেষ শব্দ ব্যৱহাৰ কৰিছে, স্বদেশী বহিৰাগত। এই শব্দটোৰ জৰিয়তে আপুনি সম্ভৱতঃ ভাৰতবৰ্ষৰ আন প্ৰান্তৰ পৰা অসমলৈ অহা লোকসকলক বুজাইছে। আৰু বিশেষকৈ আমি যদি RSSৰ কাৰ্যকলাপ চাওঁ,
তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ তেওঁলোকৰ যিসকল প্ৰচাৰক বেছি সংখ্যকে বিদেশৰ পৰা মানে বহিৰাগত ৰাজ্যৰ পৰা আহে। তেনেকুৱা ক্ষেত্ৰত মই আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিম যে আমিতো এইটোও দেখিবলৈ পাওঁ যে বহু মৌলবী অসমলৈ আহে। ঠিক তেনেধৰণে পাদ্ৰীবিলাক আহে আৰু জনজাতীয় সমাজৰ ধৰ্মান্তকৰণৰ বিষয়টো আছে। তেনেকুৱা ক্ষেত্ৰত ছাৰ আপুনি এই বিষয়বিলাকক কিয় এড্ৰেছ কৰা নাই কিতাপখনত? এতিয়া এই বস্তুটো চাওক আপুনি, মই RSSৰ প্ৰচাৰকৰ ওপৰত মোৰ কোনো অভিযোগ নাই, আৰু মই হিন্দুত্ববাদৰ সমৰ্থক, হিন্দুত্ববাদৰ মই দুৰ্ঘৰেই সমৰ্থক। কিন্তু হিন্দুত্ববাদ এনেধৰণে হ'ব লাগিব যাতে অসমীয়া জাতিটো শেষ হৈ নাযায়। আৰু ইয়াতে মুছলিম যিখিনি মোল্লা আছে বা যিখিনি হেৰি আছে, মই মুছলিমৰ বিৰোধ কৰিছোঁ, আনকি মই এক্সট্ৰিম ৱৰ্ড কৰিছোঁ যে তেওঁলোকক যদি আইনে কয় তেওঁলোকক মাৰিও দিয়ক, এই কথাটো ইউজ কৰিছোঁ। ইয়াৰ পিছত কোনো মুছলিমক সমৰ্থন কৰি হিন্দুক কিবা এটা কৰাটো কথা নাই, মাৰি দিয়ক। মই কৈছোঁ মুছলমান হিন্দু যিয়ে হওক যদি আইনে কয় হিটলাৰ নিচিনা ব্যৱস্থা লওক, ক'বলৈ নাই। হিটলাৰে যি ধৰণে লৈছে যদি আইনসংগত হয়, বেআইনী হয় যদি নালাগে, আইনসংগত হ'লে তেনে ব্যৱস্থা লওক। ছাৰ আপুনি সীমান্ত আৰক্ষী শাখাৰ SP আছিলে, গতিকে আপুনি অনুপ্ৰৱেশৰ যিটো বিষয় সেই বিষয়টো অত্যন্ত ওচৰৰ পৰা দেখিছে। গতিকে মই আপোনাৰ পৰা এইটো বিষয়ে জানিব বিচাৰিম যে এখন অত্যন্ত শক্তিশালী কেন্দ্ৰীয় চৰকাৰ থকাৰ পিছতো আৰু তাততো BSFেও যথেষ্টখিনি কাৰ্যকলাপ অব্যাহত ৰাখে, তাৰ পিছতো নিৰবিচ্ছিন্নভাৱে অনুপ্ৰৱেশ কিয় হৈ থাকিব পাৰিছে? ইয়াতে হ'ল কি, এতিয়া সীমান্তত যিটো কাঁটাতাৰ আছে, কাঁটাতাৰ আপুনি গোটেই সীমান্তটো যেতিয়া ঘূৰিব দেখিব এটা, বিশেষকৈ ধুবুৰী মানকাছাৰ যিটো সীমান্ত, একদম সীমান্তত এটা পোষ্ট আছে তেওঁলোকৰ বহুত ওখ, তাৰ ওচৰতে BSFৰ কেম্প আছে, প্ৰায় 1-2 কিলোমিটাৰ দূৰত, মই ঠিক প্ৰপাৰ ডিষ্টেঞ্চটো পাহৰি গৈছোঁ, খুব নিয়েৰেষ্ট তাতে কাঁটাতাৰ আছে। কাঁটাতাৰ কাটিও বহুত মানুহ আহে, আৰু নদী পথ এতিয়াও যথেষ্টখিনি উন্মুক্ত হৈ আছে। আৰু বহু নাগৰিক বৈধ পাছপোৰ্ট লৈ বৈধভাৱে প্ৰৱেশ কৰে, কিন্তু অবৈধভাৱে ইয়াত থাকি যায়, সেইটো এটা কথা আছে। তেনেকুৱা মানুহৰ সংখ্যা হয়। যিবোৰ আপোনাৰ ICP আছে, ইণ্টিগ্ৰেটেড চেক পোষ্ট, অসমত 4টা আছিলে, এতিয়া 2টা আছে, এটা ধুবুৰী জিলাত আছে আৰু এটা কাছাৰত আছে, 2টা। ইণ্টিগ্ৰেটেড পোষ্টেদি যিখিনি মানুহ প্ৰৱেশ কৰে তাৰো কিছু সংখ্যক মানুহ থাকি যায়, সকলো মানুহ ঘূৰি যোৱা নাই, সেইখিনিতো এটা ৰিভিউ প্ৰয়োজন আছে, কোন কোন আহিছে কোন কোন ঘূৰা নাই। আৰু মেইনলি ত্ৰিপুৰাৰ সীমান্ত এতিয়াও কিছু উন্মুক্ত হৈ আছে, এটা সোণামুৰা বুলি জেগা আছে ত্ৰিপুৰাত, সেইপিনেও বহুত মানুহ প্ৰৱেশ কৰে, ত্ৰিপুৰাত অলপ দিন থাকে, থাকি পেলাই লাহে লাহে অসমত প্ৰৱেশ কৰে। ছাৰ অসমেই চবৰে ডেষ্টিনেশ্যন কিয়? অসম ডেষ্টিনেশ্যন নহয়, 3খন ষ্টেট ডেষ্টিনেশ্যন, পশ্চিমবংগ, ত্ৰিপুৰা আৰু অসম। এতিয়া ত্ৰিপুৰাই কিমান মানুহক ঠাই দিব? পশ্চিমবংগত কথা হ'ল কি, হিন্দু বাংলাদেশী হ'লেও যিটো তাৰ তৃণমূল কংগ্ৰেছ দল বা তাৰ ৰাইজে হিন্দু বাংলাদেশী কিন্তু একে ভাষিক হ'লেও, একে ধৰ্মৰ হ'লেও একচেপ্ট কৰা নাই, তেওঁলোকৰ পৰা ইমান এনকাৰেজ নাপায়। কিন্তু আমাৰ অসমত তেওঁলোকে এটা নিৰাপদ আশ্ৰয় পায়, সেইকাৰণে ইয়াতে। ছাৰ আপুনি এইটো কথা অনুভৱ কৰেনে যে অসমত যি ধৰ্মৰে নহওক বিদেশী স্বদেশী কৰাৰ প্ৰচেষ্টা চলোৱা এটা শক্তিশালী লবি আছে, সেইটো ভাৰতবৰ্ষৰ আন প্ৰান্তৰ পৰাও হয়তো পৰিচালিত হ'ব পাৰে, আৰু যিটো লবিৰ কথা অসমীয়া মানুহে অনুভৱ কৰিব নোৱাৰে? তেনেকুৱা ক্ষেত্ৰত মই যদি আপোনাক এইটো কথাও কওঁ যে হৰ্ষ মাণ্ডাৰ, যিজন প্ৰখ্যাত উকিল, তেখেতেও এটা কেছ কৰিছিলে, যিটো কেছৰ ফলত ডিটেনশ্যন কেম্পত যিবিলাক বিদেশী আছিলে তেওঁলোকক এটা সময়ত মুকলি কৰি দিয়া হৈছিলে। এই বিষয়টো ছাৰ আপুনি কি ধৰণে চায়? এইটো হয়, উভয় ধৰ্মৰে এনেকুৱা এটা লবি আছে, আৰু এই যি লবি বাহিৰৰ লবি আছে, এইটো বিশেষকে মুছলমান বাংলাদেশীৰ ক্ষেত্ৰত বেছি ষ্ট্ৰং। হৰ্ষ মাণ্ডাৰৰ যিখিনি কেছ আপুনি ৰেফাৰেঞ্চ চালে, তেওঁলোকৰ ক্ষেত্ৰত বেছি ষ্ট্ৰং, দুয়ো ধৰ্মৰে আছে, দুয়ো ধৰ্মৰে লবি তেওঁলোকক ইয়াত স্পষ্টকে অসমত ছেটল কৰাৰ তেওঁলোকক যিটো প্লেন, এইটো তেনেকুৱা এটা ষ্ট্ৰং লবি আছে। হিন্দু ধৰ্মৰ কাৰণে আছেই, মুছলিম ধৰ্মৰ কাৰণেও এটা ষ্ট্ৰং লবি আছে।
এই লবিটো ছাৰ কি কাৰণত চৰকাৰে ভাঙি দিব নোৱাৰে? এইটোতো শুনক, এইটো নেশ্যনেল চিকিউৰিটি থ্ৰেট হয়। ৰাজনীতিৰ কথা। এই মানুহখিনি যিটো লবি আছে, সেইখিনি তেওঁলোকে মুছলিম নেতা, মুছলিমে তেওঁলোকক একচেপ্ট কৰে। সেই মানুহখিনিক নিৰ্বাচনৰ সময়ত খটুৱাব লাগিব চৰকাৰ। হয়। আজি যেনেকৈ আহিছে, বিভিন্ন বাহিৰৰ পৰা নেতা আহিছে, আমাৰ ৰাজমল আছে, বদৰুদ্দিন ৰাজমল। গতিকে এওঁলোকে ষ্ট্ৰং লবি এওঁলোকেই, কিন্তু এওঁলোককতো ব্যৱহাৰ কৰিব লাগিব। এওঁলোকৰ যদি কঁকাল ভাঙিয়ে দিয়ে, ব্যৱহাৰ কাক কৰিব? ছাৰ, মই এইটো কথা ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে আমাৰ ইয়াত আচলতে কিমান বিদেশী আছে হয়তো অসমীয়া মানুহে নাজানে আচল পৰিসংখ্যাটো। হয়তো চৰকাৰে জানে, কিন্তু চৰকাৰে মানুহক জনাবও নোখোজে। এতিয়া ছাৰ, শেহতীয়াকৈ যিটো জনগণনাৰ প্ৰক্ৰিয়া আৰম্ভ লাহেকৈ হৈছে, এই প্ৰক্ৰিয়াটোৰ জৰিয়তে আপুনি এই সমস্যাটোৰ ক্ষেত্ৰত সমাধানৰ দিশত কিবা প্ৰভাৱ পৰিব বুলি অনুভৱ কৰে? যিটো এতিয়া ইণ্টেনচিভ ৰিভিজন আৰম্ভ হৈছে, এইটো এটা ৰাজনৈতিক উদ্দেশ্য লৈ পেলাই ইয়াত হৈছে। গতিকে ইয়াত কিমানখিনি প্ৰকৃত জনসংখ্যাৰ তথ্য ইয়াত দাঙি ধৰিবলৈ সক্ষম হ'ব, মোৰ সন্দেহ আছে। গতিকে তেওঁলোকে নিৰ্দিষ্ট কিছুমান মানুহক বাহিৰ কৰিছে, মানে অভিযোগ যিটো আছে, আজি তৃণমূল কংগ্ৰেছে যিটো অভিযোগ কৰি আছে, কংগ্ৰেছে যিবোৰ কৰি আছে, আমাৰ স্থানীয় ধৰক দলেও যিখিনি কৰি আছে ইণ্টেনচিভ ৰিভিজনৰ ওপৰত, সেইখিনি গোটেইখিনি আপুনি যদি চাই, এইটো এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণীত প্ৰকৃত জনসংখ্যাৰ তথ্যই দাঙি ধৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা নাই, প্ৰকৃত যিবোৰ। ছাৰ, অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ কাৰণে যিখন কমিটি গঠন কৰা হৈছিলে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত, সেই কমিটিখনে যি প্ৰতিবেদন দিছিলে, সেই প্ৰতিবেদনৰ সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি? চব এটা জুডিচিয়েল প্ৰতিবেদন, আৰু বিপ্লৱ শৰ্মাৰ কমিশ্যন প্ৰতিবেদন মই পঢ়িছোঁ, যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথাই আছে তাত। অন্ততঃ সেইখিনিকে ইমপ্লিমেণ্ট হ'ব লাগে মই ভাবোঁ। ইমপ্লিমেণ্ট হ'লে অসমীয়া জাতিৰ আয়ুস কিছু হ'লেও অলপ এটা সকাহ পাব, এটা ঢোকা হ'ব। বাঁহৰ ঢোকা যেনেকে দিয়ে ভাঙি পৰিব, এটা ঢোকা হ'ব। ছাৰ, মই এইটো কথা আপোনাৰ পৰা কিতাপখনৰ প্ৰসংগত আৰু জানিব বিচাৰিম যে আপুনি কেতিয়াবা অনুভৱ কৰেনে যে কোনোবা এনেকুৱা শক্তিশালী ৰাজনৈতিক নেতৃত্ব অসমত আৱিৰ্ভাৱ হ'ব, যাৰ হাতত বিদেশী সমস্যাৰ সমাধান হ'ব আৰু অসমীয়া জাতি সুৰক্ষিত হ'ব? মই এতিয়া যি দেখিছোঁ, বহুত শিক্ষিত মানুহেও হিন্দুত্ব বুলি প্ৰকৃত বস্তুটো বিচাৰ নকৰাকে শিক্ষিত আছামো আছে, আৰু আছামটো ধৰক মানুহখিনি যিখিনি আছে, এটা হিউজ পাৰ্চেণ্টেজ, এইটো আমি এটা নতুন ক্লাছ অসমীয়া হিচাপত আমি ভাবিবলৈ লৈছোঁ। তেওঁলোকৰ পাৰ্চেণ্টেজ 25-ৰ পৰা 30%। এটা হিউজ পাৰ্চেণ্ট অসমীয়া যিমান আছে, তাৰ 25-ৰ পৰা 30% তেওঁলোকৰ এনেধৰণৰ কথাটো নজনাকে অকল খালি হিন্দুত্ববাদৰ পিনে যোৱা। মই হিন্দুত্ববাদৰ দুৰ্বল সংগঠন, মুছলিমৰ সংগঠন আছে যেতিয়া আমাৰ হিন্দু সংগঠন কিয় নাথাকিব? থাকিব ডেফিনেটলি। কিন্তু আমাৰ হিন্দুত্বতকৈ ডাঙৰ আমাৰ অসমীয়া হিচাপত আমি টিকি থকাটো। আমাৰতো হিন্দু আছেই, হিন্দুত্বতকৈ ডাঙৰ আমাৰ অসমীয়া হিচাপত টিকি থকাটো। কাৰণ আমি যদিও হিন্দু, আপুনি এটা কথা মন কৰিব যে আমাৰ সংস্কৃতি সম্পূৰ্ণ বেলেগ। আমাৰ নামঘৰ সংস্কৃতি, আমাৰ সত্ৰ সংস্কৃতি, আমাৰ ইয়াত কোনো অসমীয়া সমাজত আপোনাৰ আমি ভগৱান ৰামৰ প্ৰতি সকলো শ্ৰদ্ধা জনাই, নমস্কাৰ জনাই মই কওঁ যে আমাৰ অসমত কিন্তু আমাক কৃষ্ণৰ লগতহে ৰামক পূজা কৰোঁ, ৰামকৃষ্ণ বুলি কওঁ আমি। ৰামৰ কাৰণে এটা সুকীয়া মন্দিৰ ইয়াত নাই। ভগৱানৰ শাৰীতে আমি ৰামক ৰাখোঁ, কৃষ্ণ ৰাম বুলি কওঁ। গতিকে এই মানুহখিনিয়ে অসমীয়া সংস্কৃতিটো আজিকালি বুজিবলৈ এৰি দিলে, আৰু বহুখিনি দেখিব আপুনি কালচাৰ পৰ্যন্ত, মেহেন্দি ৰচম এইবোৰ দেখিছে আপুনি, আমি সেইবোৰ পালিবলৈ ল'লো। আমাৰ ইমান ধুনীয়া আছিলে, জোৰোণ আছিলে, নোৱা ধোৱা আছিলে, ইমান ধুনীয়া ফেষ্টিভেল কিছুমান আমাৰ অসমীয়াৰ আছিলে, এইবোৰ আমাৰ আগৰ পৰাই আছে। সেইখিনিকে অলপ আমি ইভেন্ট মেনেজমেণ্ট লগাই পেলাই ধুনীয়াকে কৰিব পাৰিলোহেঁতেন, তাতে অসমীয়া জাতীয়তাবোধটো থাকি যায়। তাকে নলয়, আমি টান দিয়া নাছিলোঁ।
আমি মানে ধৰক ভেন্দি ৰচম ৱৰ্ডেই অসমীয়া নহয়, উম, উম। অসমীয়া ৱৰ্ড নহয় এইকেইটা। বিয়া নাম হেৰাই গ'ল। হেৰাই গ'ল, বিয়া নাম হেৰাই গ'ল, সকলো হেৰাই গ'ল। এইখিনি আমি কৰিব লাগিব। গতিকে আমাৰ অসমীয়া জাতিৰ মাজত কিমানে বুজিব আৰু জাতিটোৰ উদ্ধাৰ হোৱাৰ আশা মই খুব ক্ষীণ দেখিছো। অসমীয়া জাতিটো উদ্ধাৰ হোৱাৰ আশা অতি ক্ষীণ। আপুনি অনুভৱ কৰে নেকি যে অসমীয়া জাতিটোৱে শক্তিশালী ৰাজনৈতিক নেতৃত্বৰ অভাৱত ভুগিছে? ডেফিনিট কৰোঁ। জাতীয়তাবাদী নেতা নাইকিয়া হ'ল। চাওক, কাৰণ হ'ল কি, জাতীয়তাবাদী নেতা আপোনাৰ আছিলে প্ৰফুল্ল মহন্ত, ভিকু কুমাৰ ফুকন আছিলে। আছুৰ ওপৰত আমি ছাত্ৰ সন্থাৰ ওপৰত ভৰসা কৰিছিলো। অসম গণ পৰিষদৰ ওপৰত মই ভৰসা কৰিছিলো। আজি চাওক আপুনি, অসম গণ পৰিষদ দল যিটো দলে আপোনাৰ কা আনিলে, সিহঁতৰ লগতে চৰকাৰ ফৰ্ম কৰি আছে। বাকী যিসকলে পুৰণা যিবোৰ জাতীয়তাবোধৰ নেতা আছে, সকলোৱে কিবা নহয় কিবা কাৰণত চৰকাৰী পক্ষ বা ক্ষমতাৰ পিছত দৌৰিছে। তেওঁলোক ক্ষমতাৰ পিছত, টকাৰ পিছত দৌৰিছে। গতিকে জাতীয়তাবাদী বোধৰ ল'ৰা ইয়াত নাই। বহুতো জাতীয়তাবাদী যিবোৰ নেতা আছে, যে এইটো কৰিলে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি এষাৰ হুংকাৰ দিয়ে, তাৰ 4 দিনৰ পিছৰ পৰা একো নাই। হুংকাৰটো কেলে দিয়ে, কি কথা, কিবা পায়ে নে নাপায় আমি এইটো নাজানো। সেইটোৱেই। কিতাপখনৰ কথা যথেষ্টখিনি পাতিলো। গতিকে কিতাপখন আমাৰ দৰ্শকে যদি পঢ়ে, তেতিয়াহ'লে তেওঁলোকে এটা নিজস্ব ধাৰণা নিশ্চয় গঢ় দিব পাৰিব। হয়। এতিয়া ছাৰ, আপুনি যিহেতু এসময়ত বহুকেইটা অসমৰ চাঞ্চল্যকৰ কেলেংকাৰীৰ তদন্তৰ সৈতে জড়িত হৈ আছিলে, হয়, গতিকে তাৰ বিষয়ে অকণমান পাতিব বিচাৰিম। হয়। প্ৰথমতে ছাৰ আহোঁ APSC কেলেংকাৰীৰ তদন্তৰ বিষয়টোলৈ। সেইটোৰ সৈতে আপুনি আৰম্ভণিৰ পৰা ওতপ্ৰোতভাৱে জড়িত। হয়। এতিয়া ছাৰ, APSC কেলেংকাৰীৰ তদন্তৰ যিটো ফলাফল, সেইটোক লৈ আপুনি সুখী নে? হৈছে, ব্যৱস্থা হৈছে। কাৰণ তেতিয়া যিজন দুৰ্নীতিৰ চেয়াৰমেন, হয়, তেওঁ শাস্তি পাইছে। যিখিনি বহুত মানুহ চাকৰি গৈছে, তেওঁলোকৰ ছাছপেনশ্যনত আছে। কিন্তু মই ভাবো আৰু ফাৰ্ডাৰ এনকুৱাৰীৰ এটা প্ৰয়োজন আছে। আৰু বহুখিনি মানুহ এতিয়াও আছে য'ত যিখিনি আৰু অধিক বিচাৰ ব্যৱস্থাৰ প্ৰয়োজন আছে। ছাৰ, APSC কেলেংকাৰীতো বিপ্লৱ শৰ্মা কমিটিৰ এটা প্ৰতিবেদন আছিলে। হয়। গতিকে এই প্ৰতিবেদনখন সন্দৰ্ভত আপোনাৰ অভিমত কেনেকুৱা? এটা জুডিচিয়েল কমিশ্যন এটাক মই ৰেচপেক্ট কৰিব লাগিব। তেওঁলোকৰ অভিমত, তেওঁলোকৰ যিখন প্ৰতিবেদন আছে ভাল, কিন্তু প্ৰতিবেদনত যিসকল লোকৰ নাম দিছে, সকলোৰে ওপৰত ব্যৱস্থা লোৱা হোৱা নাই। এতিয়াও বাকী আছে দুই। ছাৰ, সমাজ কল্যাণ বিভাগৰ আপুনি এটা বৃহৎ কেলেংকাৰীৰ তদন্তৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল। হয়। এই কেলেংকাৰীটোত যেতিয়া তদন্ত কৰিবলৈ গৈছিল, আৰু তেতিয়া আপোনালোকে, আমি দেখিছিলো, অতৰ্কিত অভিযান চলাইছিল। হয়। সেইখিনি সময়ৰ অভিজ্ঞতাৰ প্ৰেক্ষাপটত মই এইটো কথা জানিব বিচাৰিম, যেতিয়া কিবা এটা অভিযানত যোৱা হয়, তেতিয়া ছাৰ আপোনালোকৰ পলিটিকেল বছৰ অনুমোদনৰ দৰকাৰ নহয় নেকি? পলিটিকেল বছৰ অনুমোদনৰ দৰকাৰ হয় এটা ডিপাৰ্টমেণ্টত, আৰু পলিটিকেল বছৰ অনুমোদন লোৱা হৈছিল। হয়, লোৱা হৈছিল। ছাৰ, তেতিয়া এইটো কথা জানিব বিচাৰিম যে বহু সময়ত এইটো কথা মানুহে কয় যে পলিটিকেল বছে তেওঁৰ যিখিনি মন্ত্ৰী থাকে, তেওঁলোকক বচাবৰ কাৰণে চেষ্টা কৰে। গতিকে এইটো ক্ষেত্ৰত ছাৰ আপোনাৰ অভিজ্ঞতাটোৰ কথা ক'ব। এইটো একেবাৰে স্বাভাৱিক প্ৰক্ৰিয়া। চাওক, আপোনাৰ ঘৰত আপোনাৰ খুৰা, মামা চব আপুনি বচাবলৈ চাব, কিবা এটা দুখত পৰিলে তেওঁ দুখ কৰিলে। আৰু ৰাজনীতি, এই মানুহখিনি তেওঁ ক্ষমতাত টিকাই ৰাখিছে, এইটো এটা গতিকে স্বাভাৱিক প্ৰক্ৰিয়া। কোনোবা পলিটিকেল মানুহ আহিলে ক্ষমতাত থকা মানুহৰ বচাবলৈ চাব, বা তেওঁলোকে যিখিনি দোষী সাব্যস্ত হ'ল, তেওঁলোকে ক্ষমতাৰ মানুহৰ লগত শৰণ ল'ব। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, চলি আছে, আজিও চলি আছে, আগতেও চলি আছে। তেতিয়া ছাৰ, সেই পলিটিকেল বছজনক আপুনি বা আপোনালোকৰ বিভাগে বা আপোনাৰ দৰে তদন্তকাৰী বিষয়াই কি ধৰণে মেনেজ কৰে? যে তেখেতে আপোনালোকক অনুমোদন দিব খোজা নাই, বা আপোনালোকৰ অভিযানটোত তেখেতৰ সমৰ্থন নাই, কিন্তু আপোনালোকৰ হাতত যথেষ্টখিনি তথ্য আছে যে আপোনালোকে এটা ইপ্সিত ফলাফল হয়তো লাভ কৰিব। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি ধৰণে কনভিন্স কৰায়? মই চাওক, মই তেনেকুৱা এটা পজিশ্যন পোৱা নাই আজিলৈকে। কেলে পোৱা নাই আপোনাক মই কাৰণটো কওঁ যে মানে মই বৰ ডাঙৰ নহয়। তেতিয়া হ'ল কি, মই যেতিয়া ভিজিলেন্সত আছিলোঁ,
মোক হাইকোৰ্টে ৰাখিছিলে তাত হয় মোক হাইকোৰ্টে ভিজিলেন্সত ৰাখিছিলে উম। আৰু তেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰ প্ৰথম ক্ষমতালৈ হয়। আহিছিল আৰু তেওঁ প্ৰথম যিটো নিৰ্বাচনী শ্লোগান দুৰ্নীতিমুক্ত অসম। দুৰ্নীতিমুক্ত অসম দুৰ্নীতিমুক্ত অসমৰ গতিকেই তেওঁ প্ৰথম কিছু নাম কৰিব বিচাৰিছিল উম। গতিকে আমাক তেওঁ কণ্ট্ৰল কৰা নাছিল তেওঁ আমাক খোলা হাতেই দিছিলে হয়। তেওঁ মানুহৰ পৰা বাহ ল'ব বিচাৰিছিলে যেনেকে APSC-টো তেওঁ কৰালে তেওঁৰ তাতে আমি হয় 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 আৰু ছ'চিয়েল ৱেলফেয়াৰটো তেওঁ কৰালে তেনেকুৱা ধৰণৰ যথেষ্টখিনি তেওঁ কৰিছিলে কিন্তু তেতিয়া আমাৰ খোলা হাত আছিলে হয়। খোলা হাত আছিলে তেতিয়া খোলা হাতেই দি থৈছিল হয় কাৰণ তেওঁ নতুন মন্ত্ৰী হৈছে তেওঁৰ এটা হয়। ৰেপুটেশ্যনৰ প্ৰয়োজন আছে ছাৰ এইখিনি প্ৰসংগত মই কাৰণ নাম জানিব বিচৰা নাই বা নাম জানি পেলাই মই বিপদ চপোৱাৰো মোৰ হাবিয়াস নাই উম। কিন্তু মই এইটো কথা জানিব বিচাৰিম যে সেইখিনি সময়ত বা তাৰ পূৰ্বৰ চৰকাৰত যিখিনি মানুহ জড়িত হৈ আছিলে এইটো তেনেকুৱা ক্ষেত্ৰত মই এইটো কথা আপোনাৰ পৰা জানিব বিচাৰিম যে সেইখিনি সময়ত শাস্তিৰ সন্মুখীন হ'বলগীয়া কোনো মানুহ বৰ্তমান সময়ৰ চৰকাৰত আছে ডেফিনেটলি আছে এইটো ৰাইজে জনা কথা কাক সোধ-পোছ কৰিছো এইটো এটা স্বতঃস্ফূৰ্ত বাতৰি কাকতত ওলাইছে টিভি চেনেল ওলাইছে আৰু সেই মানুহৰ মাজত কোন কোন আজি ক্ষমতাত আছে সেই কথাখিনিও চবেই জানে ছাৰ তদন্ত এটা যেতিয়া হয় তেতিয়া আমি বেছিভাগ ক্ষেত্ৰতে দেখিবলৈ পাওঁ ৰাজনৈতিক নেতাজন হাৰি যায় বা ৰাজনৈতিক নেতাজন গ্ৰেপ্তাৰ নহয় কেতিয়াবা কেতিয়াবা পলিটিকেল কনস্পিৰেচিত ভাৰতবৰ্ষৰ আন প্ৰান্তত হয়তো হৈছে কিন্তু অসমত হোৱা নাই এইটো কিয় হয় চাওক ৰাজনীতিৰ ক্ষমতাত যি থাকে তেওঁ যদি ইচ্ছা নকৰে আৰু আজিলৈকে অসমত কোনো ৰাজনীতিক নেতা ফচাৰ কোনো উদাহৰণ নাই। আমি সদায় শুনো যে এই মানুহটো বিৰাট কেলেংকাৰী এতিয়াও হয়, শুনি আছো হয় যে বিৰাট কেলেংকাৰী বিৰাট মাটি সম্পত্তি আছে উম। আগতেও শুনি আছিলো যে আমুক মানুহটোৱে বহুত দুৰ্নীতি কৰিছে কিন্তু আজিলৈকে অসমত কোনো ৰাজনৈতিক নেতা কনভিক্ট হোৱাৰ ৰেকৰ্ড নাই কিয় নহয় কাৰণ তেওঁ জাপ মাৰি দিয়ে তেওঁলোকে প্ৰমাণ ৰাখি কাম নকৰে তেওঁলোকে প্ৰমাণ বহুত ক্ষেত্ৰত তেওঁলোকে ৰাখিব নোখোজে তেওঁলোকক যদি কয় যে এই ফাইলটোত আপুনি চহী কৰি দিয়ক হ'ব যা তোমালোক আছা চহী কৰি দিয়া আৰু আপুনি তো ইউনিভাৰ্চিটিৰ PhD কৰা ছাত্ৰ আপুনি পঢ়িব কেবিনেটৰ ৰেছপন্সিবিলিটি আছে মানে দ্য মিনিষ্টাৰ ইজ ৰেছপন্সিবল ফৰ দ্য এক্ট অফ হিজ ডিপাৰ্টমেণ্ট গতিকে ডেফিনেটলি ডিপাৰ্টমেণ্ট যদি তেওঁ দুৰ্নীতিত লিপ্তও হোৱা নাই যদি বিষয়াইও দুৰ্নীতিত লিপ্ত হৈছে তেওঁ বিভাগটোৰ কণ্ট্ৰল ৰাখিব নোৱাৰে কাৰণে তেওঁ নিশ্চয় ছাৰ এটা চিষ্টেমত কোন বেছি দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী নে বিষয়া বিষয়াৰ ইমান সাহস নাই বিষয়াই যদি আজি 10 কোটি টকা আহে বিষয়াজন যদি খুব দুৰ্নীতিগ্ৰস্তও হয় বহুত বিষয়া আছে মই আপোনাক কওঁ প্ৰায় 20% 30% বিষয়া আছে যি দুৰ্নীতি একদম নকৰে মই মোৰ জীৱনত এজন মানুহৰ কথা কওঁ তেওঁ হয়তো তেওঁৰ কথা ক'লে বেয়াও পাব তেওঁ ADGP পৰ্যায়ৰ এজন বিষয়া আছিলে খুবেই চিম্পুল মানুহ তেওঁৰ নাম মই সেইকাৰণে নলওঁ কাৰণ তুমি মোৰ কথা কেলে ক'বা বুলিয়েই কৈ দিব তেওঁ কেতিয়াবা তেওঁৰ নামটো তেওঁ গুৱাহাটীৰে কিছুদিন আগতে তেওঁ ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট এদিন আমি তেখেতৰ ঘৰত গৈছো তেখেতে ইটা কান্ধত লৈ পেলাই এটা মিস্ত্ৰী লগাইছে আৰু তেওঁ মিস্ত্ৰী দি আছে তেওঁ তেতিয়া সমগ্ৰ বেটেলিয়ানৰ মালিক অসমত যিমান বেটেলিয়ান আছে বেটেলিয়ানৰ এজন কামাণ্ডেণ্টৰ লগতে 10জন মান থাকে তেওঁ ইচ্ছা কৰিলে তেওঁ ঘৰত জেগা নাই তেওঁৰ লগত মই ব্যক্তিগতভাৱে কাম কৰিছো আৰু তেওঁ চিনিয়ৰ অফিচাৰ হিচাপত মই যদি তেওঁক কেতিয়াবা কওঁ দিয়ক ছাৰ আপোনাৰ ফাইলটো মই বেগটো ধৰিছো কৈছে তোমাৰ কাম এইটো নহয় তুমি SP হিচাপত থাকিবা এনেকুৱা ধৰণৰ দুৰ্নীতি নকৰা এটকাও নোখোৱা মানুহ আছে বহুতখিনি আৰু আপুনি ক'লে যে বিষয়া আৰু ৰাজনীতিৰ কোনটো বিষয়া এটা লেভেলৰ 100 কোটি টকা আহিলে বিষয়াই 1 কোটি টকা কিন্তু তাত ৰাজনীতি যদি সোমাই যায় সেইটোত 25 কোটি ডিফাৰেন্স এইটো বিষয়াজনৰ ইমান সাহস নাই যে 25 কোটি খাই দিব ছাৰ সৎ বিষয়াবোৰ কেতিয়াবা সাইডলাইন হৈ যায় বা সাইডলাইন সৎ কৰি দিয়া বিষয়া হয় প্ৰায় সাইডলাইন হয় এতিয়া যিটো ৰাজনীতি যিটো ধাৰা সৎ বিষয়া প্ৰায় সাইডলাইন থাকে
আপুনি চাইড লাইনত থকা বিষয়াবিলাকেই আপুনি চাব প্ৰায় সৎ বিষয়া কম্প্ৰমাইজ কৰিব নাজানা বা নকৰা জানা এটা ইচ্ছা আছে তেওঁ নাজানে মিলাব তেওঁ বাহিৰত থাকিব আৰু এটা ইচ্ছা নাই এইবিলাকত সোমাবলৈ তেওঁ বাহিৰত থাকিব স্যাৰ ক্ষমতাৰ যেতিয়া পৰিৱৰ্তন হয় তেতিয়া আমি এটা বৰ ইণ্টাৰেষ্টিং ঘটনা দেখিবলৈ পাওঁ যি চৰকাৰে পৰিৱৰ্তন ঘটক তেতিয়া আমি দেখিবলৈ পাওঁ যে ক্ষমতাত তেওঁলোক অধিষ্ঠিত হোৱাৰ কিছুদিনৰ পিছতেই সাংঘাতিক ধৰণৰ দুৰ্নীতিৰ অভিযান চলে দুৰ্নীতিৰ বিৰুদ্ধে হয় আৰু তাৰ পিছত সেই বিষয়বিলাক বৰ বেছি দিনলৈকে কিন্তু চলি নাথাকে হয় এইটোৰ কাৰণ কেৱল নাম তেওঁলোকে অৰ্জন কৰিব বিচৰাটোৱে এনে তাৰ আঁৰত আৰু কিবা বেলেগ বেলেগ কাৰণ থাকে নে এনেকুৱা হয় যে যিবিলাক মানুহে দুৰ্নীতি কৰি আছিল চৰকাৰখন পৰিৱৰ্তন হোৱাৰ লগে লগে তেওঁলোকে মানুহবিলাকক অৰ্গেনাইজ কৰিব নোৱাৰে আৰু এটা সময় যোৱাৰ পিছত তেওঁলোকে অৰ্গেনাইজ কৰি পেলাই গোটেই প্ৰচেছটো বন্ধ কৰি দিয়ে বহুত দিনৰ আগতে ব্ৰিটিছৰ দিনৰ পিছতেই থানেদাৰসকল আছিল থানেদাৰ মানুহ তেওঁলোকে আহি এটা ঠাইৰ মানুহক পিটা পিটি কৰি ভয় খুৱাই অলপ দিনৰ পিছত তেওঁলোক নিমাত হৈ যায় আৰু বহু ক্ষেত্ৰতো এইটো বিষয়া হিচাপতো এইটো আছে প্ৰথম ভয় খুৱাই লয় গতিকে প্ৰথম যি অভিযান চলায় তাক ভয় খুৱাব লাগিব ভয় খালেহে মানুহ চাপি আহিব ৰেটটো বাঢ়িব ভয় নাখায় যদি এনেই খোজে যে তই ইমান টকা খালি মোক ইমান টকা দে নিদিব ইমান টকা তাৰমানে এইটো এটা কৌশল ভয় খুৱাব লাগিব আপুনি ভয়তহে কিবা কাম কৰিব স্যাৰ এতিয়া আমি যিটো চিষ্টেমৰ কথা কৈ থাকো এই চিষ্টেমটোত যদি আমি তিনিটা বিশেষ পক্ষৰ কথা চাওঁ যে পুলিচ চিভিল ব্যুৰ'ক্ৰেট আৰু পলিটিচিয়ান এই গোটেইকেইটাৰ ভিতৰত কোন বেছি ক্ষমতাশালী এজন যদি বিষয়াই জানে যে মোৰ ক্ষমতা কি আৰু লোভ মোহ ত্যাগ কৰে মই ভাবো আটাইতকৈ ক্ষমতাশালী ব্যক্তিজন যেতিয়ালৈকে ক্ষমতাত থাকে কিন্তু তাৰ ওপৰতো কথা আছে তেওঁ যেতিয়াই লোভ মোহ নাইকিয়া হৈ যাব তেওঁ সেই পদবীটোত থাকিব নোৱাৰে তেতিয়াই ৰাজনীতিবিদজন ক্ষমতাশালী লোভ মোহ নাইকিয়া হৈ যদি তেওঁ হিচাপত কাম কৰিবলৈ যায় সেই পদবীটোত টিকি থকা তেওঁৰ কাৰণে অসম্ভৱ কথা সেই তেতিয়াই আপোনাৰ ৰাজনীতিবিদৰ প্ৰকৃত শক্তি আমি গম পাওঁ আপুনি স্যাৰ এই দীঘলীয়া চাকৰি জীৱনত এনেকুৱা ৰাজনৈতিক নেতাৰ কথা ক'ব পাৰিবনে যিয়ে অত্যন্ত শক্তিশালীভাৱে নিৰ্মমভাৱে দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিছে যাক আপুনি সঁচাকে আদৰ্শবান ৰাজনৈতিক নেতা বুলি ক'ব পাৰে বৰ্তমান যিটো ৰাজনীতিক চিষ্টেম চলি আছে তাত কোনো ৰাজনীতিকেই প্ৰত্যেককে পইচা লাগিব ইলেকশ্যনত পইচা বিচৰা মানুহো বহুত আছে পোষ্টাৰ বেনাৰ লগাই পেলাই পইচা বিচাৰিব অফিচত বহি থাকিবলৈ পইচা বিচাৰিব কাউণ্টিং এজেণ্ট হ'বলৈ পইচা বিচাৰিব পলিং এজেণ্ট হ'বলৈ পইচা বিচাৰিব তেওঁৰ বহুত খৰচা আছে গতিকে এইটো সম্ভৱেই নহয় নিৰ্বাচনী ৰাজনীতিৰ যিটো এইটো আগতে আছিলে বহুত আছিলে আদৰ্শবান আছিলে আমি শৰৎ চন্দ্ৰ সিংহ আছিল তেওঁ আদৰ্শবান আছিল আমি যেতিয়া কাম কৰিছিলো আৰক্ষীত আমি প্ৰায় এটা কথা শুনো শৰৎ চন্দ্ৰ সিংহ যিদিনা চিফ মিনিষ্টাৰৰ পৰা পদবীৰ পৰা গ'ল তেওঁ জনতা ভৱনৰ পৰা উঠাইছে চিটি বাছত উঠিলে পিছত PSOCS চব গাড়ী আহিবলৈ মানা কৰি দিলে যে নাহিবি মোৰ এতিয়া একো নাই ক্ষমতা গতিকে আছে তেনেকুৱা ডেফিনেটলি দুই এক আছে আমাৰ সোণেশ্বৰ বৰা দেখিলো আমি জনতা চৰকাৰৰ কৃষিমন্ত্ৰী সোণেশ্বৰ বৰা আছিলে সোণেশ্বৰ বৰাৰো একো তেওঁ কৰিব নোৱাৰিলে চাইকেলখন চলাই আনকি মন্ত্ৰী হৈ যেতিয়া কেবিনেটত গৈ চাৰ্কেট হাউচত থাকে তাৰ পৰা তেওঁৰ ঘৰ প্ৰায় 4-5 কিলোমিটাৰ কোনোবা এজনে চাইকেল এখন লৈ আহে তেওঁ PSOCS চবেই চাইকেলত ঘৰলৈ যায় নিৰ্বাচনী ৰাজনীতিৰ যিটো ক্ৰমবৰ্ধিত খৰচ সেইটোৱে কৰবাত দুৰ্নীতিৰ যিটো হাবিয়াস সেইটো বঢ়াই দিয়া বুলি আপুনি ডেফিনেটলি তেওঁৰ এজন ৰাজনীতিকে ক্ষমতাত যেতিয়া থাকিব তেওঁ তাত নিজৰ কাৰণে কৰিব লাগিব পৰিয়ালৰ কাৰণে কৰিব লাগিব লগতে নিৰ্বাচনী পুঁজিৰ কাৰণে কৰিব লাগিব তিনিটা নিৰ্বাচনী পুঁজিৰ ব্যয় নোহোৱাহেঁতেন তেওঁ হয়তো কিছু দুৰ্নীতি কমাই দিলে পুঁজিৰ এটা সাংঘাতিক ব্যয় আছে এইটোৰ ক্ষেত্ৰত নিৰ্বাচন ব্যৱস্থাৰ সংশোধনৰ যথেষ্ট প্ৰয়োজন আছে নিৰ্বাচনী ব্যৱস্থাৰ সংশোধনৰ প্ৰয়োজন আছে বহুত ইয়াত যদি কেনভাছ নালাগে কেনভাছ কৰিব নোৱাৰিব কোনো অফিচ বনাব নোৱাৰিব কোনো পোষ্টাৰ বেনাৰ লগাব নোৱাৰিব যি থাকিব ইলেকশ্যন অফিচতে পোষ্টাৰ বেনাৰ থাকিব প্ৰত্যেকটো দলৰ ৰাইজে তেওঁকে চাই ভোট দিব তেতিয়া বহুতখিনি কৰাপশ্যন কমি যাব অনুষ্ঠানটোৰ আমি একেবাৰে শেষৰ ফালে আহিছো শেষত ছাৰ মই আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিম যে আজি আমি যিখিনি কথা পাতিলো
সেইখিনিৰ প্ৰসংগত আপুনি কি ক'ব বিচাৰিব? লগতে আপুনি আমাৰ দৰ্শকক কি আহ্বান জনাব বিচাৰিব? আপোনাৰ মন্তব্যৰ মাজেদি আমি অনুষ্ঠানটো শেষ কৰিম। মই অসমীয়া সমাজক, বিশেষকৈ অসমীয়া সমাজক মই আহ্বান জনাম যে তেওঁলোক নিজৰ পৰা কি অধিকাৰ কাঢ়ি লৈ যোৱা হৈছে তাৰ বাবে সচেতন হওক। গতিকে যিখিনি অনা অসমীয়া যিখিনি অসমত আছে তেওঁলোককো আহ্বান জনাম যে অসমীয়া জাতি যাতে জীয়াই থাকে, তেওঁলোকে অসমীয়া জাতিৰ সংগ দিয়ক। এইখিনিকে মই